আদিল হাফ গিচিং কৰা শিকাই আছোঁ। ভাল ধুনীয়া কথা। ৰাজু মামাক শিকাই আছোঁ। এইটো আমাৰ নতুন একদম কোমলীয়া ল'ৰা, 17 বছৰ হৈছে বৰ্তমান। 17 বছৰত ভৰি দিছে, তো এতিয়া নতুনকৈ মেকানিকৰ কাম শিকিছে, হয় নাই দাদা? হয় হয় হয়। ভাইটি কিবা ক'বা, তুমি কেনেকুৱা লাগিছে শিকি? অ' ভাইটি আজি আপোনালোকক মই হাফ গিচিং কৰা দেখাইছোঁ দেই, ৰাজু মামা। এইটো আমাৰ কেম্পত যাম হলে 4টা দিলে হয়, ইয়াতে আচ্ছা 4টা উল্টাই দিলে হয়। য়েছ বছ। তাৰমানে মইহে শিকি আছোঁ ন, মই শিকাই আছোঁ বুলি আহিলোঁ, মইহে শিকি আছোঁ তাৰমানে। কাহিনীটো বেলেগ হৈ গ'ল। কাহিনীটো বেলেগ, কাহিনীটো বেলেগ। বেলেগ হ'ল দেখোন। কিয় হতা হে? नहीं आता है, नहीं आता है। এইটো আহিছেতো, এইটো আহিলে आ गया। आराम से भोज এইটো বেগচুটো সিমান যোৱা নাই, বেগচু যোৱা নাই, নহ'লে পাই এইকেইটা খাই গ'ল হ'লে, বেগচু যোৱা হ'লে। ইয়াৰ ভিতৰত আৰু নট আছে, এইবাৰ খোলা হৈ আছে। এইটো ভিতৰত আৰু নট থাকে, খুলিব লাগিব। এইটো গ্ৰীচ কিন্তু ভালে দেখা যায়। এইবাৰ খুলিব লাগিব এই দুটা, নহয় এইটো আৰু এইটো। এইকেইটা হালকা থাকে ন? নোখোৱাকে আপুনি সোৱাদ বুজিব নেকি? এইটো কথাটো, একটা বস্তু ওলালে আৰু বজাৰখন খোলা হ'ব ধুনীয়াকৈ। এইটো কি বুলি কয়, কৈ যাচোন ৰাজুদা, কোনটো কি কয়? ওলাই গ'ল ধুনীয়াকৈ ক্ৰাউনটো। ইয়াত নতুন গ্ৰীজ দিয়া হ'ব, সেইটোৱে হ'ল হুক গ্ৰীচিং। গ্ৰীজটো দেখাই দিওঁ, অলপ পুৰণা হৈ গ'ল, ইমানো বেয়া হোৱা নাই বাৰু। এইটো কেছটো কাহিনীটো এইটো, এইকেইটা গুলি কিসের কেস? এইটো নতুন লাগিব মানে। আনে সেইফালে পৰা গ্ৰিজৰ এইটো আনটো, পুৰণা গ্ৰিজৰ প্লাষ্টিকটো। পুৰণা গ্ৰীজবিলাক উলিয়াইছে, এইবিলাক দেখিছে, এটা চকাৰ কাম হৈ গ'ল তাৰমানে, সেইটো কাৰণে এটা চকাৰ এইবিলাক গ্ৰীজখিনি ওলাইছে। নতুন চকাৰ নতুন গ্ৰীজ লগোৱা হ'ব। ধুনীয়া, আৰু দৰকাৰেই নাই।
গ্ৰীচিং কৰা হৈ গ'ল। কেনেকৈ সুমিয়াই দেখাই দে এবাৰ। মজা আছে। ইয়াত আমাৰ নতুন কভাৰ এটা আহে প্লাষ্টিকৰ পেকেটটো না প্লাষ্টিক নাই এইটো লগাই লোৱা হ'লে অইল চিলটো গ্ৰীচিং কৰি ৰেডি হ'ল গ্ৰীচ লগাই মেলি এইবাৰ দেখাব বাকী প্ৰচেছ ফিনিচিং প্ৰচেছ। তো আপোনালোক চবকে মই হাফ গ্ৰীচিং কৰা শিকাই দিলোঁ। কোনোবা যদি ড্ৰাইভাৰ আছে নিজে নিজে হাফ গ্ৰীচিং কৰিব পাৰে বা কোনোবা গাড়ীৰ মালিকেও যদি আছে ড্ৰাইভাৰকো কৈ কিনেও হাফ গ্ৰীচিং কৰাব পাৰে। কেতিয়াবা ৱাৰেণ্টি থাকিলে বেলেগ কথা, বাকী এনেকৈ নিজেও কৰাব পাৰে। কিন্তু অলপ বস্তুবিলাকৰ ৰেঞ্জ চেঞ্জবিলাকৰ প্ৰয়োজন হয়। এইটো আৰু চিষ্টেমটো। আৰু মেকানিকবিলাকেতো জানেই এইটো মেকানিক কাম শিকাৰ আগত এইবিলাকে প্ৰথম শিকা হয়। তো মেকানিকবিলাককতো ক'বই নালাগে। বাকী যদি কোনোবা গাড়ীৰ মালিক আছে বা ড্ৰাইভাৰো আছে তো ইহঁতে মানে এনেকৈ হাফ গ্ৰীচিং নিজে নিজে কৰিব পাৰে। বেলেগ একো ডাঙৰ ডিফিকাল্ট কাম নহয়, আৰামছে এইটো কৰিব পাৰে। থেংক ইউ।